নমস্কাৰ কৰ্মচাৰীৰ কাৰণে এখন গুৰুত্বপূৰ্ণ জাননী আহিছে আৰু জাননীখন আহিছে অফিচ অফ দি ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচ কাম ব্লক মিছন কোঅৰ্ডিনেটৰ সমগ্ৰ শিক্ষা আৰ কে নকৰ আপোনালোকে দেখিছে আৰু এইখন এখন শ্ব'কজ নটিচ হয় আৰু কালে কালে কৰিছে আপোনালোকে নিশ্চয় স্ক্ৰীনত দেখা পালে বিষয়বস্তুটো দিছে শ্ব'কজ কৰা হৈছে তেওঁলোকক কি কাৰণে কৰা হৈছে সকলোখিনি আমি আলোচনা কৰিম বিষয়ত লিখিছে যে ইট হ্যাজ বিন shown in the Shiksha Setu portal on 27/5/2025 that your student attendance as mentioned above on 27/5/2025 which is very worse performance অৰ্থাৎ ষ্টুডেণ্টৰ এটেণ্ডেন্স একেবাৰে নিম্নগামী হোৱাৰ কাৰণে 27/5/2025 এইসকল শিক্ষকলৈ শ্ব'কজ নোটিছ প্ৰেৰণ কৰা হৈছে যিহেতু বিদ্যালয়ত তেওঁলোকৰ একেবাৰে ষ্টুডেণ্টৰ লো এটেণ্ডেন্স হোৱাৰ কাৰণে আৰু তেওঁলোকক নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত তেওঁলোকৰ শ্ব'কজৰ উত্তৰ দিবৰ কাৰণে কোৱা হৈছে আৰু তলত আণ্ডাৰচাইন যিজন দিয়া আছে তেখেতলৈ শ্ব'কজৰ নোটিছ দিব লাগিব আপোনালোকে নিশ্চয় দেখিছে কি কাৰণে বিভাগীয় ডিসিপ্লিনারি একশন লোৱা নহব তাৰ কাৰণ দৰ্শাই তেওঁলোকে আণ্ডাৰচাইন যিজন অফিচাৰ আছে তেখেতলৈ দিব লাগিব জাননী প্ৰেৰণ কৰিব লাগিব অৰ্থাৎ শিক্ষা হেতুৰ পোৰ্টেলত ষ্টুডেণ্টৰ লো এটেণ্ডেন্সক লৈ পূৰ্বতে বহু জাননী প্ৰকাশ কৰা হৈছিল সেই বিষয়ে কৈছে আৰু এতিয়া কি কাৰণত 27 তাৰিখত তেওঁলোকৰ একেবাৰে লো পাৰ্চেন্টেজ হ'ল ষ্টুডেণ্টৰ সেই কাৰণে তেওঁলোকক শ্ব'কজ কৰা হৈছে আৰু নিৰ্দিষ্ট সময়সীমা দিছে যে 30 তাৰিখৰ আবেলি 3 বজালৈকে সময় দিয়া হৈছে যাতে আণ্ডাৰচাইনৰ তেওঁলোকে শ্ব'কজ প্ৰেৰণ কৰে এই ভিডিঅ'টি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ